আপোনালোকে যদি চাহ খায় এইকেইটা কথা সদায় মনত ৰাখিব। ফাৰ্ষ্ট কথাটো হৈছে আপোনালোকে ৰাতিপুৱা খালী পেটত কেতিয়াও চাহ নাখাব, কাৰণ ৰাতিপুৱা খালী পেটত চাহ খালে আপোনাৰ হয়তো ডাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে। 2 নম্বৰটো হৈছে আপোনালোকে ষ্ট্ৰং চাহ কেতিয়াও নাখাব, কাৰণ ষ্ট্ৰং চাহ খালে আপোনাৰ হয়তো অভ্যাসত পৰিণত হ'ব পাৰে আৰু আপোনাৰ ৰাতি টোপনি নোহোৱাৰ সমস্যা আপোনাৰ কি হ'ব পাৰে। 3 নম্বৰ কাৰণটো হৈছে আপোনালোকে চাহ খালে অকল সুদা চাহ নাখাব, চাহৰ লগত অকণমান স্নেক খাব, হওক আপোনাৰ যিকোনো বিস্কুট হওক বা তেনেকুৱা বস্তু খাব, কাৰণ চাহ খালে আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হ'ব পাৰে। যদি চাহৰ লগত আপোনালোকে অকণমান স্নেক খায় তেতিয়া আপোনাৰ কি হ'ব, এই গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ কি নহয়, আৰু চাহৰ পৰা আপোনাৰ যিখিনি ক্ষতি কৰে সেইখিনি ক্ষতিও আপোনাৰ কি নকৰা হ'ব। নেক্সট হৈছে আপোনাৰ কি আপোনালোকে এদিনত 2 বা 3 কাপ চাহ খাব, তাতকৈ বেছি চাহ কেতিয়াও নাখাব। আৰু নেক্সট কাৰণটো হৈছে আপোনালোকে ভাত খালে ভাত খোৱাৰ পিছত আপোনালোকে চাহ কেতিয়াও নাখাব, কাৰণ আপোনালোকে খাদ্যবস্তু খোৱাৰ পিছত আপোনালোকে চাহ খালে কি হয়, আপোনাৰ খাদ্যবস্তু খালে আপোনাৰ যিখিনি আইৰণ থাকে আপোনাৰ, যদি আপোনালোকে চাহ খায় তেতিয়া কি হ'ব, সেই আইৰণখিনি আপোনাৰ কি ভালকৈ এবজৰ্ব নহয় আপোনাৰ। তো আপোনালোকে ভাত খালে বা যিকোনো খাদ্যবস্তু খালে খোৱাৰ পিছত আপোনালোকে কি চাহ কেতিয়াও নাখাব। এইকেইটা কাৰণ সদায় মনত ৰাখিব।